গোৰেশ্বৰৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰত নিকেতনৰ উদ্যোগত শংকৰী সত্ৰীয় নৃত্য, কৃষ্ণ নৃত্য, বৰগীত, দিহানাম, খোলবাদনৰ কৰ্মশালা বৰ্তমান চলি আছে। উল্লেখযোগ্য যে গ্ৰীষ্মকালীন এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে শংকৰদেৱ গুৰুজনাৰ বিভিন্ন সৃষ্টিৰাজিৰ আদিপাঠ গ্ৰহণ কৰাত এইকেইদিন ব্যস্ত হৈ পৰিছে। এঘাৰ জুলাইৰ পৰা 16 জুলাইলৈ চলিবলগীয়া এই গ্ৰীষ্মকালীন কৰ্মশালাত 12 জুলাইত শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবৰ কাৰণে উপস্থিত হয় অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ EM অৰণ্যেন্দ্ৰ নাৰ্জাৰী আৰু কেইবাজনো বিশিষ্ট ব্যক্তি। অনুষ্ঠানত ৰাতুল শৰ্মাই কণ কণ ছাত্ৰ ছাত্ৰীসকলক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহান সৃষ্টি সত্ৰীয়া নৃত্য, কৃষ্ণ নৃত্য, বৰগীত, দিহানাম, খোলবাদনৰ প্ৰশিক্ষণৰ ব্যৱস্থাপনাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। লগতে আগন্তুক সময়ত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সপোন বাস্তৱায়িত কৰাৰ স্বাৰ্থত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। শনিবাৰৰ এই কাৰ্যসূচীত উপস্থিত থাকে তামোলপুৰ জিলা বিজেপিৰ উপসভাপতি ৰন্ধুৱা বড়ো, সম্পাদক ৰমেন দাস, গোৰেশ্বৰ পৌৰসভাৰ ৱাৰ্ড সদস্য মন্টুৰাম ডেকা, যুৱনেতা ৰিদীপ ৰাজবংশী, চক্ৰধৰ বড়ো আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। যে শিশু নিকেতন বুলি কোৱাৰ লগে লগে যিটো এটা অলৰাউণ্ড এডুকেশ্যন, সকলো ধৰণে পূৰ্ণাংগ কৰি এজন যি মানৱ সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰে, তাৰ ইয়াত প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। আৰু দেখিবলৈ পাইছোঁ দিহানাম, কৃষ্ণ গীতকে ধৰি বিভিন্ন ধৰণৰ তেখেতসকলে কৃষ্ণ নৃত্যকে ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠান তেখেতসকলে সামৰি পেলাই এটা কৰ্মশালা পাতিছে। আৰু এই কৰ্মশালাৰ আজি দ্বিতীয় দিন, গতিকে দ্বিতীয় দিনটোত আজি আহি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কিছু সময় অতিবাহিত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এই বিদ্যালয়খনৰো আন্তঃগাঁথনিৰ কিছু সমস্যা আছে। এই আন্তঃগাঁথনিৰ সমস্যা সন্দৰ্ভতো অহা সময়ছোৱাত আমি নিশ্চয়কৈ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিম। হয়, সেই কালী মন্দিৰটোৰো কিছু অসুবিধা আছে বুলি কৈছে। বিশেষকৈ তাত এটা সভাঘৰৰ তেওঁলোকৰ নিৰ্মাণৰ কাম কাজ প্ৰয়োজন বুলি কৈছে। সেই বিষয়টো সন্দৰ্ভত মাননীয় আমাৰ সাংসদ মহোদয়ৰ সৈতে আমি কথা বতৰা পাতিম, তেখেতৰ সৈতে যোগাযোগ কৰিম। এখন আবেদনো দিছে তেখেতৰ কাৰণে। তাৰ লগতে তেখেতসকলৰ যিখন খেলপথাৰ আছে বা পথাৰ আছে সন্মুখত, সেই ফিল্ডখনৰ কিছু আৰ্ট ফিলিঙৰ কথা তেখেতসকলে মোক অৱগত কৰিছিল। মই ব্যক্তিগতভাৱে সেইখিনি আজি তেখেতসকলক কৰি দিয়াৰ কথা কৈছোঁ। আৰু অহা সময়ছোৱাত আমি সকলো সনাতনী সভ্যতা সংস্কৃতিত বিশ্বাসী সকলো লোকেই লগ লাগি আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি তথা আমাৰ উপাসনাস্থলীকে ধৰি সকলোখিনিকে আমি সজীৱ আৰু সুস্থ সবল কৰি ৰাখিব লাগিব, সুন্দৰভাৱে পৰিপাটি কৰি ৰাখিব লাগিব। সেই ক্ষেত্ৰত আমি সকলোৱে সমানে হাত উজান দিয়াৰ কাৰণে অংগীকাৰবদ্ধ। ইয়াত এটা ভাল এটা অনুষ্ঠান হৈছে শংকৰদেৱ নিকেতনে আমাৰ গুৰুজনৰ জন্ম দিয়া, যেনেকুৱা আমাৰ শংকৰী সক্ৰিয় নৃত্য আৰু কৃষ্ণ নৃত্য আৰু বৰগীত। এই জন্ম দিয়া শংকৰদেৱৰ জন্ম দিয়া মহাপুৰুষ গুৰুজনৰ সেইখিনি ৰাইজৰ আগত মানে নতুন প্ৰজন্ম প্ৰতিষ্ঠা কৰাৰ কাৰণে যি উদ্যোক্তাসকলে যি চিন্তা কৰিছে, এইটো এটা শলগ ল'ব লগা। যাতে সেইটো দীৰ্ঘ জীয়াই থাকে। যিসকলে মানে বৰগীত মানে ভাল পায়, তেখেতক মানে প্ৰশিক্ষণ ল'ব পৰা নাই, যেনেকৈ প্ৰশিক্ষকে এতিয়া প্ৰশিক্ষণ দিব, তেখেতসকলৰ যি ইচ্ছা, যিসকলে কণ কণ মইনাসকলে বৰগীত মানে ভাল পায় কিন্তু প্ৰশিক্ষণ ল'বৰ কাৰণে বহুত ইচ্ছা আছিলে কিন্তু প্লেটফৰ্ম পোৱা নাছিল। এই প্লেটফৰ্ম আমাৰ শংকৰদেৱ নিকেতন গড়েশ্বৰ তেখেতে যি অনুষ্ঠানটো পাতি নতুন আমাৰ নতুন প্ৰজন্মৰ মানুহ যে এটা পৰিৱেশ এটা সৃষ্টি কৰি এটা প্লেটফৰ্ম দিলে, ইয়াৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ। শংকৰদেৱ শিশু নিকেতন গড়েশ্বৰৰ উদ্যোগত আমাৰ কৰ্মশালা এখন আয়োজন কৰিছিলোঁ 11 জুলাইৰ পৰা 16 জুলাইলৈ। তাত আজি আমাৰ দ্বিতীয় দিনতো আমাৰ কৰ্মশালাৰ কাৰ্যসূচী চলি আছে। আমাৰ বৰগীত আছে, বৰগীতত হৰিচৰণ ৰাজবংশী দায়িত্বত আছে প্ৰশিক্ষক। তাৰপিছত নৃত্য আমাৰ শংকৰ নৃত্য আছে, কৃষ্ণ নৃত্য, তাত দায়িত্ব আছে আমাৰ অভিজিত ৰাজবংশী। আৰু আছে দিহানামৰ আছে আমাৰ ৰঞ্জু ৰাজবংশী। এখেতসকলৰ নেতৃত্বত মানে বিদ্যাৰ্থীসকলক আমি কিছু মানে প্ৰশিক্ষণ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। বহুতখিনি শিকিছে ল'ৰা ছোৱালীখিনি, আৰু আমাৰ বাকী থকা দিনকেইটা যাতে ভালকৈ সুকলমে পাৰ হয়। নেক্সট ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।